নিযুক্তি প্ৰক্ৰিয়া আমি বৃহৎ সফলতা অসম চৰকাৰে লাভ কৰিছে। আমি 1.5 লাখ অতিক্ৰম কৰিম আৰু 4,500 LP UP টিচাৰৰ তেওঁলোকৰো আমি আবেদনসমূহ গ্ৰহণ কৰিছিলোঁ। আমি ইয়াৰ আগৰ যি 5,500 সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নকৰাকে আমি 4,500 ভেৰিফিকেশ্যন আৰম্ভ কৰা নাছিলোঁ, কাৰণ অভাৰলেপিঙৰ এটা সমস্যা থাকে। সেইখিনি 5,500 নিযুক্তি হৈ যোৱাৰ পাছত 4,500 ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া প্ৰণালীবদ্ধভাৱে আৰম্ভ হৈছে। প্ৰথম আমি PWD ভেৰিফিকেশ্যন কৰিলোঁ। ইয়াৰ পাছত তেওঁলোকৰ যিসকলৰ NCC আছিল, NCC চাৰ্টিফিকেটবিলাকৰ ভেৰিফিকেশ্যন হৈছে আৰু সেইটো আমি NCC লৈকে লিখিছোঁ। তেওঁলোকৰ পৰা আধা আহি পাইছে আৰু আধা এইকেইদিনৰ ভিতৰতে ভেৰিফিকেশ্যনৰ ৰিপৰ্ট NCCৰ পৰা আহি পাব। ইতিমধ্যে যিসকলক আমি গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিলোঁ, কিন্তু এপইণ্টমেণ্ট দিয়াৰ পাছতো কোনোবাই জইন নকৰিবও পাৰে। এতেকে আমি জইনিং ৰিপৰ্টলৈকে আমি অলপ অপেক্ষা কৰিব লগা হ'ল। যোৱাকালি আমি গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সম্পূৰ্ণ জইনিং ৰিপৰ্ট আমি লাভ কৰিলোঁ। লাভ কৰাৰ পাছত এতিয়া আমি বাকীসকলৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু প্ৰায় 40,000ৰ অধিক আবেদনকাৰী আছে। গতিকে এইখিনি ভেৰিফিকেশ্যন গোটেইখিনি আমি নকৰোঁ। ইয়াৰ যি মেৰিট লিষ্ট, কম্পিউটাৰাইজড ৰিজাল্ট শ্বীট আমাৰ লগত আছে, সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ।